হয়, নিযুতনৰ বিশেষ কাৰ্যসূচী চাইকেল নহয় টিলিঙা লৈ আমি আজি উপস্থিত আছোঁ ধুবুৰীৰ হাতীদুৰা বজাৰত। আৰু এই অঞ্চলখন হ'ল তামাহাট গাঁও পঞ্চায়ত, উকচিগুৰি গাঁও পঞ্চায়ত, ডিংডিঙা গাঁও পঞ্চায়ত, কামানডাঙ্গা গাঁও পঞ্চায়তৰ মূল কেন্দ্ৰবিন্দু বুলি আমি ক'ব লাগিব। কাৰণ এই অত্ৰ অঞ্চলৰ যিসমূহ সাধাৰণ ৰাইজ এই বজাৰখনলৈ আহে। আৰু যিহেতু বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ বতৰ, পঞ্চায়ত নিৰ্বাচনৰ যিহেতু দিন বাৰ ঘোষণা কৰা হৈছে, ৰাজ্যখনত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, 2 মে আৰু 7 মে তাৰিখে। ধুবুৰী জিলাত 7 মে তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু সাধাৰণ ভোটাৰৰ পৰা আমি জানিব বিচাৰিম পঞ্চায়ত নিৰ্বাচনত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে, যি প্ৰাৰ্থীয়ে পঞ্চায়তৰ উন্নয়নৰ কাম কৰিব বা সৰ্বাংগীন উন্নয়ন হোৱাটো বিচাৰিব। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয়টো প্ৰথমে দিব। মোৰ নাম মোহাম্মদ ফজল আলী শেখ, মোৰ গাঁও ঘিটিঙাৰ গুটি তামাহাট ডিংডিঙা জিবি পৰা। হয়, কি ক'ব আজি যিহেতু পঞ্চায়ত নিৰ্বাচন 7 মে তাৰিখে আপোনালোকে ভোট প্ৰদান কৰিব, হয়, কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিছে? আমি প্ৰাৰ্থী বিচাৰোঁ মানে যেনে দুখীয়া গৰীব সিহঁতৰ সদায় সহযোগ কৰিব লাগে। মানে আমাৰ গাঁৱত যিবিলাক মানে আজিকালি আঁচনি আহি আছে, মানে ক্ষমতাৰ অপব্যৱহাৰ কৰি পেলাই দি আছে। মানে যেনিবা দুখীয়া মানুহ যিটো আঁচনি পোৱাৰ আছে সেইটো দুখীয়া মানুহ পোৱা নাই, বা ধনী মানুহ পাই আছে। কিছুমান দিনত আগত আমাৰ অৰুণোদয় আঁচনি আহিছিলে, অৰুণোদয় আঁচনিটো একচুৱেলি দুখীয়া মানুহ দৰিদ্ৰ পৰিয়ালৰ কাৰণে, কিন্তু আমাৰ গাঁৱত এনে হোৱা নাই। আমাৰ গাঁৱত যিবিলাক অৰুণোদয় পাইছে চব ডাঙৰ ডাঙৰ মানুহ, লাখপতি মানুহ, কৰোৰ কৰোৰ টকাৰ মানুহ সেইবিলাকে পাইছে, আমাৰ দুখীয়া মানুহবিলাক পোৱা নাই। সেইকাৰণে আমি আশা কৰোঁ যে আমাৰ জনপ্ৰতিনিধি এনে এজন আহিব লাগে, দুখীয়া দৰিদ্ৰ সহায় সহযোগিতা কৰিব লাগে, তাহাঁতৰ লগত থাকিব লাগে। এইখিনি আমাৰ। হয় হয়, ধন্যবাদ। হয়, আমি আন এজনৰ ওচৰলৈ গৈছোঁ। আপোনাৰ নামটো ক'ব আৰু আপোনাৰ গাঁও পঞ্চায়ত কোনটো গাঁও পঞ্চায়ত? মোৰ নাম হ'ল দীপক চন্দ্ৰ ৰায় আৰু মোৰ গাঁও হ'ল তালোৱা গাঁও, ডিংডিঙা পঞ্চায়তৰ মানুহ। আপোনালোকে মানুহ এনেকুৱা মানুহ চাওঁ, মানে আজিৰ পৰা তোমাৰ যোৱা 5 বছৰ যিখিনি কাম হৈছে কোনো ধৰণৰ ৰাস্তা ঘাটৰ কাম ভালদৰে হোৱা নাই। গতিকে এইবেলি চাই আছোঁ যিজন ব্যক্তিয়ে ভালদৰে কাম কৰিব তাকে আপোনালোকে ভোট দিব। হয়, ধন্যবাদ থাকিল। হয়, আপুনি কি ক'ব? মোৰ নাম মোহাম্মদ আমিনুল ইছলাম। মই প্ৰথমে সবাইকে চালাম দিছোঁ আৰু নমস্কাৰ দিছোঁ। মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ দুখীয়া মানুহ, গৰীব দুখীয়া মানুহ আজি বহুত ভুল ভ্ৰান্তিত, বহুত কেন্দ্ৰিকৰে যেতিয়া নিৰ্বাচন আহে ভুৱা প্ৰতিশ্ৰুতি দি ভোট লৈ যায়। এইবাৰ আৰু দুখীয়া মানুহ এইবিলাক কেন্দ্ৰিকৰৰ কথা নাশুনে, ভোট দিব নিজৰ মতামত লৈ, যাকে দিলে আমাৰ ডেভেলপ হ'ব তাকে ভোট দিব। আপোনালোকে কি ডেভেলপ বিচাৰে? আমি ডেভেলপ বিচাৰোঁ, গৰীব দুখীয়া মানুহ যিবিলাক ঘৰ পাব লাগে এইবিলাক ঘৰ ভালদৰে সঠিক মতে নাপায়, বস্তুবিলাক অলপ খেলি মেলি হৈ থাকে। চল মানুহবিলাক পায়, অচল মানুহবিলাক কমেই পায়, অলপ পইচা লাগে, সিহঁতে অলপ পইচাও খোজে লাষ্টত। তো এইবিলাক যাতে নহয় এই কাৰণত, আৰু অৰুণোদয় আঁচনি যিবিলাক কেটাগৰীত আছে, বিধৱা মানুহ পাব লাগে, গৰীব দুখীয়া মানুহ পাব লাগে, এইবিলাক মানুহ কিছু মানুহ পাইছে, কিছু মানুহ পোৱা নাই, এইবিলাকো অভিযোগ আছে। আপুনি জানে যে নিজে বহুত নিউজো হৈছে এইটো লৈ, যাতে এইবিলাক কাৰ্যকলাপ নহয়, দুখীয়া মানুহ ভালদৰে বুজি পায়। এইবাৰ ইলেকশ্যনত ভাল কেণ্ডিডেট চাই ইহঁতে ভোটদান কৰিব। আপোনালোকে ভোটদান কৰিব। হয়, ধন্যবাদ থাকিল। হয়, আচলতে অভিযোগ উত্থাপন আহিছে দুখীয়া ৰাইজৰ কাৰণে যিখিনি চৰকাৰীভাৱে আঁচনি গ্ৰহণ কৰা হয় সেই আঁচনি খেলি মেলি লগোৱা হৈছে। আচলতে হিতাধিকাৰীসকলে বা দুখীয়া মানুহে পৰিয়ালে যি হিতাধিকাৰী হ'ব লাগে বা পাব লাগে কিন্তু নাপায়, ধনী মানুহে এইবোৰ আঁচনিত লাভৱান হৈছে বুলি আমাক জানিবলৈ দিছে। আমি কথা পাতিম, আন এজন ব্যক্তি আছে। দাদা, কি ক'ব? হয়, আমি সাধাৰণতে সেইটোৱে দেখি আছোঁ, আঁচনিৰ বিৰাট খেলমেলি। আমি এইবেলি যিবিলাক প্ৰাৰ্থী ভোটত ইলেকশ্যন খেলিব, আমি আশা কৰিম ৰাইজৰ ওচৰত, আমি নিজে চেষ্টা কৰিম ভাল প্ৰাৰ্থীক বাছি দিয়াৰ। হয়, ধন্যবাদ থাকিল। হয়, দাদা, কি ক'ব? আপুনি কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে পঞ্চায়তত? আমি এনেকুৱা প্ৰাৰ্থী বিচাৰোঁ যাতে আমাৰ এই উন্নয়ন খণ্ডৰ যিবিলাক গাঁও পঞ্চায়ত আছে আৰু গাঁও আছে এইবিলাক যাতে ডেভেলপমেণ্ট হয় আৰু উন্নতি হয়, আমি এনেকুৱা প্ৰাৰ্থী বিচাৰোঁ। আৰু পিছপৰা কিছুমান অঞ্চল আছে, যেনেকুৱা আমাৰ গাৰোপাৰা, সোণৰডেবৰী, বাগডোগৰা অঞ্চল, এইবিলাকত এনেকুৱা হৈছে মানে নাপায় আৰু আঁচনি যদি পায়ো মানে হিচাপ কৰা যে 10টা বা 15টা এনেকুৱা আহিছে, এই 15টা জনক দিব লাগে। কিন্তু ইমান দুখীয়া মানুহ আছে, 15টা দিলেতো নহয় না, বাকীবিলাকো দেখিব লাগে, মানে সমান লাগে আমাক। যাতে যে ধুবুৰী টাউনত যেনেকুৱা হৈছে সকলোৱে পাইছে,
বা কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যিবিলাক পাইছে, কিন্তু আমাৰ এই অঞ্চলতো পিছপৰা অঞ্চলবিলাক এইবিলাক হ'ব লাগে। আপোনাৰ নামটো আৰু পৰিচয়? মোৰ নাম নিৰ্মল বৰ্মন, মই কামাৰডাঙ্গা জিপিৰ হওঁ। আৰু আমি এনেকুৱা মানে বিচাৰোঁ যাতে আমাক যাতে পিছলৈ মানে নিদিয়ে আৰু কি, যে কোনটো প্ৰাৰ্থী আমাৰ চবতকৈ ভাল ডেভেলপমেণ্ট কাম কৰিব পাৰিব, ৰাইজে বিচাৰি আমি এইটো ভোট প্ৰদান কৰিম আৰু কি। হয়, আমাৰ লগত আন এগৰাকী যে বয়োজ্যেষ্ঠ ব্যক্তি আছে, ভোটাৰ, সাধাৰণ ভোটাৰ, কি ক'ব দাদা? নাই, এইবেলি পঞ্চায়তৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনটো আমি ব্যক্তি বিশেষে ভোট দিম। যিজন মানুহে আমাৰ অঞ্চলৰ হৈ ভাল কাম কৰিব পাৰিব তাকে আমি ভোট দিম, আমি পাৰ্টি চাৰ্টি নিবিচাৰোঁ। হয়, ধন্যবাদ থাকিল। হয়, এটা কথা তেখেতে ভাল কৈছে, সেয়া হ'ল যে ব্যক্তি বিশেষে ভোট দিব। কোনোবা দলীয়ভাৱে প্ৰাৰ্থীক সমৰ্থন জনাইছে বুলি যে তাক ভোট প্ৰদান কৰিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। কাৰণ পঞ্চায়তৰ উন্নয়ন হ'ব লাগে, পঞ্চায়তৰ উন্নয়নৰ গতি ত্বৰান্বিত হ'ব লাগে। মই যিখন বজাৰত বৰ্তমান থিয় হৈ আছোঁ, বজাৰখন হ'ল ধুবুৰী জিলাৰ হাতীদুৰা বজাৰ। আৰু হাতীদুৰা বজাৰৰ বৰ গুৰুত্বপূৰ্ণ এখন বজাৰ বুলি আমি ক'ব লাগিব, কাৰণ এই বজাৰৰ গাতে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে। ইয়াতে আপুনি হাতীদুৰা মহাবিদ্যালয়, বালাজান উন্নয়ন খণ্ড, তামাহাট গাঁও পঞ্চায়ত, বালাজান আঞ্চলিক পঞ্চায়ত, ছত্ৰ এখন আছে, সৎসংগ বিহাৰ আছে, সমবায় সমিতি আছে, জামে মছজিদ আছে, মন্দিৰ আছে, এই বজাৰখনক কেন্দ্ৰ কৰি। কিন্তু আপুনি যদি বজাৰখনৰ ভিতৰলৈ সোমাই যায় তেনেহ'লে একেবাৰে কদৰ্য ৰূপ ধাৰণ কৰিছে। ৰাতিপুৱাৰ ভাগত এজাক বৰষুণ হৈছে, এই বৰষুণৰ পানী কেনেদৰে ফান্দি আছে তাৰ ওপৰতে মই থিয় হ'ব লগা হৈছে, কাৰণ খোজকাঢ়িব পৰা কোনো ঠাই নাই, থিয় হ'ব পৰা ঠাই নাই। মানুহে কদৰ্যময় ৰূপৰ যি অৱস্থা, সেই অৱস্থাৰ মাজেৰে মাছ বজাৰত আহিব লগা হৈছে, মাছ কিনিব লগা হৈছে, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি গ্ৰাহক আছে, গ্ৰাহকৰ লগত যদি আমি কথা পাতিব পাৰোঁ। ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? ধন্যবাদ। তাৰমানে দেখা গৈছে যে আমাৰ হাতীদুৰা বজাৰখন অতিকৈ কদৰ্যময় হৈছে এজাক বৰষুণতে। এইটো নিত্য নৈতিক ঘটনাত পৰিণত হৈছে। আমাৰ ওচৰতে যিহেতু গাঁও পঞ্চায়ত আছে, ব্লক আছে, কিন্তু এই গাঁও পঞ্চায়ত ব্লকে এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা দেখা পোৱা নাযায়। যোৱাবাৰ অলপ মানে বালি পাথৰ পেলাইছিল যদিও সেইবিলাক সামান্য, কিন্তু যোৱা 2-3 বছৰ ধৰি কোনো উন্নয়নমূলক কাম বজাৰখনত হোৱা নাই। বজাৰ কমিটিও তেনেকুৱা উন্নয়নমূলক কাম কৰাত আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে আমি হাতীদুৰা অঞ্চলৰ বৃহৎ ৰাইজে এনে জমৰ যাতনাত ভুগিবলগীয়া হৈছে। মই আশা ৰাখিছোঁ আমাৰ অতি শীঘ্ৰে আমাৰ ব্লকে বা হাতীদুৰা তামাহাট গাঁও পঞ্চায়তে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। হয়, যিহেতু সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে আৰু ইয়াৰ পূৰ্বৰ যি পঞ্চায়ত প্ৰতিনিধিসকল আছিলে তেখেতসকলে ইয়াক গুৰুত্ব দিয়া নাই নেকি? নাই, একোৱে দিয়া নাই। যোৱা 5টা বছৰ গ'ল আমাৰ পঞ্চায়তৰ কাৰ্যকাল। এই 5 বছৰত তেওঁলোকে কোনো হাতীদুৰা বজাৰৰ উন্নয়নৰ কাৰণে কোনো পদক্ষেপ লোৱা নাই। গতিকে মই আশা ৰাখিছোঁ আগন্তুক দিনত নতুন যিখন পঞ্চায়ত প্ৰতিনিধিয়ে জয়যুক্ত হ'ব তেওঁলোকে যাতে এই বজাৰখনৰ উন্নয়নৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। বিগত যি 5 বছৰত পঞ্চায়ত প্ৰতিনিধিসকলে, আপুনি তামাহাট গাঁও পঞ্চায়তৰ কথাই কওক, ডিংডিঙীয়া গাঁও পঞ্চায়ত, কামাৰডাঙ্গা গাঁও পঞ্চায়ত বা আন আন গাঁও পঞ্চায়তত ঠিক যেনেকুৱা ধৰণৰ উন্নয়ন হ'ব লাগিছিলে, উন্নয়ন নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে। আৰু পৰৱৰ্তী সময়ত যেহেতু 7 মে তাৰিখে ধুবুৰীত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই 7 মে তাৰিখে নিজৰ ব্যক্তি বিশেষে ভাল প্ৰাৰ্থীক অগ্ৰাধিকাৰ প্ৰদান কৰিব আৰু তেনেকুৱা ধৰণৰ প্ৰাৰ্থীকহে ভোট প্ৰদান কৰিব। কাৰণ বিগত সময়ৰ যি উন্নয়নৰ গতিধাৰা স্থবিৰ হৈ পৰিছে, সেই উন্নয়নৰ গতিধাৰা যাতে আকৌ সুচল হয়, এনেকৈ চৰকাৰী যিসমূহ আঁচনি আছে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা দৰিদ্ৰ মানুহৰ কাৰণে লোৱা, আপুনি ঘৰৰ কথাই কওক, আপুনি অৰুণোদয়ৰ কথাই কওক, আপুনি বিধৱা পেঞ্চনৰ কথাই কওক বা আন যি আনুষংগিক আঁচনিসমূহ লৈছে সৰ্বসাধাৰণৰ কাৰণে, দৰিদ্ৰ মানুহৰ কাৰণে, সেই আঁচনিসমূহৰ দেখা গৈছে যে বেছিভাগ যিখিনি আঁচনি, যিখিনি পৰিয়ালে বা যি মানুহে পাব লাগিছিলে সেই মানুহখিনি কিন্তু ইয়াৰ পৰা বঞ্চিত হৈছে। এই লৈ কিন্তু ক্ষোভ উজাৰিছে সৰ্বসাধাৰণ ভোটাৰ ৰাইজে।
নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত আমগুৰি গাঁও পঞ্চায়তৰ গড়মৰাৰ যি ৰধলা ৱাৰ্ডত। আৰু এই পঞ্চায়তটোত যোৱা 5টা বছৰত কেনেধৰণৰ উন্নয়ন হ'ল আমি গাঁওখনৰ বাসিন্দাৰ মুখেৰে জানো আহক। আমগুৰি পঞ্চায়তৰ বৰমুকলি 1 নং যি ৱাৰ্ড আছে সেই ৱাৰ্ডৰ একাংশ বাসিন্দা আমাৰ সৈতে আছে। আমি তেখেতলোকো বা কিছু জানিবলৈ চেষ্টা কৰিম 5টা বছৰতনো তেওঁলোকে কেনেধৰণৰ বিকাশ আৰু উন্নয়ন দেখিলে। উন্নয়ন বুলি ক'লে আমি উন্নয়নটো তেনেকৈ হৈছে বুলি ধৰিব নোৱাৰি, যিহেতু আমাৰ ইয়াত চৰকাৰী আৱাস যোজনাটো পাইছে, যথেষ্ট পাইছে, কিন্তু ৰাস্তা পদূলি পঞ্চায়তৰ ফালৰ পৰা মোটেই হোৱা নাই। কিন্তু আই ঘৰটো কিন্তু প্ৰত্যেক ঘৰে গৈ পাইছে আৰু এই অৰুণোদয় আঁচনি পাইছে, আৰু পাইছে বুলিও চবটোৱে পোৱা নাই, কিন্তু পাইছে চৰকাৰৰ পৰা যিকেইটা মহিলাই পাইছে আৰু তাৰপিছত অন্য ৰাস্তা পদূলিৰ উন্নয়নটো আমাৰ ইয়াত নাই হোৱা। কিন্তু MSC ফালৰ পৰা হৈছে, এই আলিটো চৰকাৰ PWD ফালৰ পৰা হৈছে, কিন্তু পঞ্চায়তৰ ফালৰ পৰা এনেকৈ আলি পদূলি হোৱা নাই। গাঁওখনত যিকেইটা আপোনালোকৰ ভিতৰুৱা যিকেইটা আলি পদূলি আছে সেই আলি পদূলি পঞ্চায়তে আজিলৈকে কিবা নিৰ্মাণ কৰিছে নে নাই? সেইটো পঞ্চায়তৰ ফালৰ পৰা কৰা নাই। এইটো MSCৰ পৰা এইখন ৰাস্তা কৰা হৈছে MSCৰ পৰা, সেইটো ফুলফিল নহ'ল MSCৰ পৰা, কিন্তু পঞ্চায়তৰ পৰা কৰা নাই, এইটো নাই হোৱা। কিন্তু ঘৰটো হ'লে ঘৰ অংকীয়া হিচাপে পাইছে যিমানটা বনায়। সমস্যা মানে আমাৰ ইয়াত ভিতৰ গাঁৱততো এতিয়া ৰাস্তা পদূলিবিলাক একদম বেয়া, মানে পঞ্চায়তে মানে যেনেকুৱা ৰাস্তা গাঁৱৰ ভিতৰত কৰিব লাগে পঞ্চায়তে কৰিব লাগে, এইবিলাক এই আমাৰ MSCৰ পৰা কৰিছে বা চৰকাৰে এই আলিটো বনাই আছে বাৰু, কিন্তু পঞ্চায়তৰ ফালৰ পৰা ভিতৰুৱা ৰাস্তাবিলাকক বনোৱা নাই। ষ্ট্ৰীট লাইটটো এনেকৈ কেইটামান দিছিলে, এইকেইটাও বিকল। অঁ 5 বছৰতে নজৰা হৈ গ'ল। 5 বছৰ মানে লগোৱাৰ 1-1.5 মাহতেই মানে বিকল, এনেই দেখুৱালে কিন্তু বিকল। আৰু টিউবলাইট ইয়াত নাই, কিন্তু এনেকুৱা এই কি যে সেইটো দিছে, স্কিল লাইটটো দিছে। ভিতৰ গাঁৱত আছিলে, এইটো লগোৱাৰ 15 দিনতেই বেয়া হ'ল। আপোনালোকৰ আমগুৰি পঞ্চায়তলৈ যিবোৰ পইচা আহিলে সেই পইচাবোৰ সঠিক আচলতে ব্যৱহাৰ হ'ল বুলি ভাবেনে? কামটো নহ'লে মানে কেনেকৈ হ'ল বুলি ভাবিম। পকেটে সোমাইছে, প্ৰতিনিধি হৈছে, সিহঁতে ধনী হৈছে, ৰাইজে ৰাস্তা পদূলি পোৱা নাই। নোপোৱাটো কৈছোঁ দেই, আমি মানে এইটো সাজি পিনি পোৱা কথা নহয়। আমাৰ বিশেষকৈ গাঁৱৰ ভিতৰৰ যিকেইটা ৰাস্তা সেইকেইটা পঞ্চায়তৰ ফালৰ পৰা কৰিব লাগে, সেইটো কৰা নাই। এই বিহুত বহাগ বিহু আহিব নহয়, তেতিয়াৰ পৰা ইয়াৰ ৰাস্তা পানী হৈ যায়। আৰু এই উন্নয়নটোতো ক'ত উন্নয়ন হৈছে বুলি আমিতো ক'ব পাৰিম। গাইদনী পানীয়ে বেৰুৱা পানীয়ে উমাই একদম বহাগ মাহৰ পৰা পানীকে তাৰ পৰা ভিতৰৰ পৰা ওলাব লাগিব আমাৰ। গাঁওখনৰ একাংশ বাসিন্দা আছে, আমি তেখেতলোকৰ পৰা কিছু জানিব চেষ্টা কৰিম। প্ৰথমে আপোনাৰ পৰিচয়টো জানিব চেষ্টা কৰিছোঁ। কৃষ্ণ, মোৰ নাম শ্ৰীযুত প্ৰেমেশ্বৰ চুতীয়া, মই গড়মৰা ৰধলা নিবাসী। আপোনাৰ 5টা বছৰত সবিশেষ আমি জনাত আগৰ স্কিনখিনিও যিখিনি কাম সেইখিনিয়ে হৈছে, কিন্তু নতুনকৈতো আমি সবিশেষ খোৱা নাই দেখা। আৰু ইতিমধ্যে আমাৰ যিটো খোৱা পানীৰ ব্যৱস্থা, আমাৰ ইয়াত বিশুদ্ধ পানী, আমাৰ একদম লেতেৰা, মানে সম্পূৰ্ণ লেতেৰা। এই পানী আঁচনিটো 2 এদিন আৰম্ভ হৈছিল, কিন্তু আমাৰ 2টা মানে দিছে, মানে পানী ফিল্টাৰ মানে কেন্দ্ৰ দিছে। ইতিমধ্যে এনেধৰণৰ ব্যৱস্থা ল'লে যে যিটো মানে 3 ফুট তলত পুতিব লাগিছিলে, তেওঁলোকে ইমান ওপৰত পুতিলে যে আমাৰ এতিয়া এই মানে 2 লাইনটো খানোতে গোটেই পাইপ খণ্ড বিখণ্ড হৈ গ'ল। গাঁওখনৰ বাট পদূলি আগতে যি হ'ল আৰু এতিয়া বৰ্তমান আমি এই মানে কিবা মেটেল চেটেল পেলাইছে, কিন্তু সম্পূৰ্ণ হৈছে বুলি আমি ক'ব নোৱাৰোঁ। যিবোৰ ঘৰ চৰকাৰী যিবোৰ আঁচনি আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা এই আঁচনিবোৰ আপোনালোকে গাঁওখনত যিটো আচলতে চৰকাৰে আচলতে নিকাভাৱে কোনো ধৰণৰ আচলতে ঘোচ ঘাচ নোহোৱাকৈ আচলতে দিয়া কথা কয়, কি হৈছে গাঁও? আচলতে কথা হ'ল কি, এইটো শুদ্ধ হিচাপে কৈ দিছোঁ। আমাৰ যিসকলে মানে ফটো চটো মাৰিব আহে, তেখেতলোকে আমাৰ পোনে ফটো মাৰোঁতে পইচা 500 টকা লৈছে। আৰু দ্বিতীয় মানে ধৰক আগৰ আমাৰ পুৰণা ঘৰ আমি যিটো নবনাই পিনে আকৌ নতুনকৈ এটা বনাব পাৰি নেকি? আপুনি সম্ভৱ নেকি কওকচোন? গতিকেলৈ তাত বনাওঁতে কি হৈছে,
বোলে আপুনি নতুনকৈ বনোৱা নাই কিবা বনাই দেখাব লাগিব গতিকেলৈ পইচা 1000 1500 টকা এনেকৈ তেখেতলোকে ডিমাণ্ড কৰিছে। আৰু চৰকাৰী যিবোৰ আঁচনি আছে আন আঁচনিবোৰ কি হৈছে? আন আঁচনিবোৰ মানে কি হ'ল আগতে সেই কিবা কিবি আপোনাৰ সেইবোৰ কি কয় অৰুণোদয় অন্যান্য সেইবিলাক মানে একো আমি নাপালোঁ। আগতে পইচাও দিলোঁ বোলে কিবা খৰচা পাতি লাগিব দিলোঁ, কিন্তু আজিলৈকে কোনো আমি পোৱা নাই। নিজে বাহুবলত হওক কেৰেলা বেঙেনা থাকি পিনে ল'ৰা ছোৱালী পঢ়াবলগীয়া হৈছে আৰু তাতকৈ একো হোৱা নাই। চৰকাৰী যিবোৰ আচলতে টকা অনুমোদন চৰকাৰে যিবোৰ টকা অনুমোদন দিছে যিবোৰ আঁচনি দিছে সেইবোৰ সঠিক ৰূপায়ণ হৈছেনে আপোনালোকৰ দৃষ্টিত? কিছুমানৰ হোৱা নাই, কিছুমানৰ হৈছে। শ্ৰীমতী বনমাই চুতীয়া। কোন গাঁও? এই গমা ৰদলা আমগুৰি পঞ্চায়ত। আমগুৰি পঞ্চায়ত। গাঁওখনত উন্নয়ন দেখিলোঁ মানে কি ৰাস্তা পদূলিবোৰ অকণমান ক'ৰবাত বনাইছে, কেতিয়াবা কোনোবা এডোখৰ ভাল কোনোবা এডোখৰ বেয়া। এতিয়া ঠিকাদাৰে কেনেকৈ বনাইছে কেনেকৈ নবনাইছে আমিতো সেইবিলাক নাজানো নহয়। আমাক ৰাস্তা পদূলি লাগে ভিতৰুৱা নে কি? আমি এতিয়া মহিলা হিচাপে আমাৰ এতিয়া একো ইনকম নাই, কাৰণ এতিয়া আমি অৰুণোদয়টো পাব লাগে, সেইবিলাকো নাই। সেই ঘৰ এটা পালোঁ আৰু তাৰমানে সেই ঘৰতে সোমাই থকা একোৱেই নাপাওঁ। এইবিলাক প্ৰেচিডেণ্টক দিম, এইবিলাক কাৰোবাক দিব লাগে কাগজ পত্ৰ মুঠৰ ওপৰত। সেই কম্পিউটাৰ যিকেইটা কয় সেইকেইটাকে ধনী কৰিছোঁ আৰু পইচা দি কিনি কাগজ পত্ৰ দি আছোঁ। এদিন নহয় দুদিন নহয় কেইবাৰ দিছোঁ তাও নাপাত্তা। পঞ্চায়ত নিৰ্বাচন আকৌ যে আহিলে এইবাৰ ৰাইজে হিচাপ নিকাচ নিশ্চয় কৰিব। নকৰে গৈ পিনে ধেমাজিটো দিলোঁগৈ, একেবাৰে বাঞ্চত দিছোঁগৈ অফিচত আৰু সেইফালেও নাই, একোৱেই নাই আৰু মুঠৰ ওপৰত সেই ঘৰডাল পালোঁ আৰু সেইডাল আকৌ এধা কৰি আহি আছে। BPL কাৰ্ডনো হেৰিয়ৰ ঘৰটো আইয়াৰ ঘৰটোতো কেনেকৈ ওলাম দুকোঠা। এতিয়া মোৰ পৰিয়ালটো ডাঙৰ যে দুকোঠা ঘৰত মইতো সোমাই থাকিব নোৱাৰোঁ। যেনেহ'লে আমাৰ গাঁৱলীয়া মানুহ অকণমান বহলাব লাগিব নে কি? গতিকেলৈ সেই অৱস্থাতে আছোঁ আৰু। প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম বিদেশ্বৰ পায়েং। মই একচুৱেলি 8 নং ৱাৰ্ডৰ হয়, বাউলিমিৰি। এই পঞ্চায়তটোত বিগত 5টা বছৰত কেনেধৰণৰ বিকাশ আৰু উন্নয়ন কৰিলে? তেনেকৈ উন্নয়ন বুলিবলৈ বাৰু এতিয়ানো কি ক'ম আৰু, এতিয়াতো শেষেই হ'ল ন। এতিয়াতো পঞ্চায়তৰ শেষেই হৈছে গ'ল, কিন্তু আমি তেনেকৈ বাৰু গড় নোপোৱা নহয় বাৰু। হাইৱাই PMY গড় পাইছোঁ, কিছুমান পোৱা নাই বাৰু, কিছুমান যিটো পাবলগীয়া পাইছে। 5টা বছৰৰ উন্নয়নটো আমাৰ বটিয়া চাইডে কমটি হ'ল। উজাই পালে কিন্তু আমাৰ বটিয়া চাইডে বহুত কমটি হৈ গ'ল। এতিয়া 5 নং 6 নং বা 8 নং ৱাৰ্ডৰ বুলি ক'লে মানে এইবিলাকৰ গাঁৱৰ ভিতৰত যিটো ৰাস্তা আছে এইবিলাকত এতিয়া অলপ বৰষুণ দিলে বোকাৰ চাইকেল সোমাবই নোৱাৰে। নাই, সেইটো মই হ'লে দেখা নাই। শিলবালি ইয়াৰ পৰা বটিয়ালৈকে পঞ্চায়তে এইবাৰৰ পঞ্চায়তে কাম নকৰিলে। আৰু অন্যান্য আঁচনি কি কৰিলে? অন্যান্য আঁচনি আৰু বৰ্তমান কি কৰিব আৰু ক'ৰবাত এইটো হেৰি এটা এইটো পুখুৰী কিবা এটা দেখুৱাইছে হেৰিত, আৰু ইয়াৰ পৰা বটিয়াইটো কমটি আছে, বহুত দেখাইছে যদিও বহুত কমটি আছে। আমি পিছফালে এটা ষ্ট্ৰীট লাইট দেখিছোঁ, জ্বলে নে কেতিয়াবা? নাই, নজ্বলে। এইটো সমস্যাটো এতিয়া খেতিৰ সমস্যা থাকে। খেতিৰ সমস্যাত আমাৰতো পানীৰ অসুবিধা হৈ যায়, কেতিয়াবা বেছি হৈ যায় কেতিয়াবা কমটি হৈ যায়। এইটো সমস্যাটো সমাধান কৰাটোতো আমাৰ ইয়াত সম্ভৱপৰে আছে বুলিহে ক'ব লাগিব। এতিয়া বৰ্তমান এইফালে হেৰি কিবা বৰোদান কৰিছে, তত নাইকিয়াকৈ পানী মাৰিও তত পোৱা নাই। কিন্তু চৰকাৰে সেইবিলাকত অকণমান হ'লেও গুৰুত্ব দিয়া হ'লে আমাৰ পথাৰসমূহত যেনেকৈ পাঞ্জাৱত বা বিহাৰত পথাৰে হেৰি দিছে, এইবিলাকত যদি দিয়া হ'লে তেতিয়াহ'লে আমাৰ কাৰণে ভাল আছিলে। কিন্তু এতিয়া আমাৰ ইয়াত সৰিয়হ খেতিৰ বাহিৰে একো কৰিবই নোৱাৰে। ধেমাজি যোৱা ৰাস্তা বেয়া হৈ আছে, আৰু কোনোবাই অৰুণোদয় পাইছে, কোনোবাই পোৱা নাই। ময়ো পোৱা নাই, মই ইমান কৰিছোঁ পোৱা নাই। কি কৰে? মই কিবা হোটেল কৰি আছে, বিজনেছ কৰি আছোঁ, দোকান কৰি আছোঁ, এনেকৈ হোটেল এচা খুলি আছোঁ, এনেকৈ কৰি পিনে মই খাই আছোঁ। আমি দেখুৱালোঁ চাইকেল নহয় টিলিঙা অনুষ্ঠানৰ মাজেৰে আমগুৰি গাঁও পঞ্চায়তৰ এইসকল বাসিন্দাই তেওঁলোকৰ যিসমূহ ৱাৰ্ড আছে ৱাৰ্ডসমূহৰ বাসিন্দাসকলে ব্যক্ত কৰিলে বিগত 5টা বছৰত কেনেধৰণৰ পৰিৱৰ্তন আৰু বিকাশে তেওঁলোকক চুই গ'ল, আৰু ইয়াৰ হিচাপ নিকাচ আগন্তুক পঞ্চায়ত নিৰ্বাচনত নিশ্চয় ইয়াৰ ভোটাৰ ৰাইজে নিশ্চিত কৰিব। কোনটো কোনোবা এটা দেখুৱাচোন, মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল।
18 চাইকেল নহয় টিলিঙা অনুষ্ঠানলৈ মই ৰীনা কাকতি গগৈ স্বাগতম। আজি আমি উপস্থিত আছোঁ ডিগবৈ সমষ্টিৰ অন্তৰ্গত বৰহাবচান গাঁও পঞ্চায়তৰ শান্তিপুৰ গাঁৱত। চৰকাৰ আহে চৰকাৰ যায়, যিহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত আমি আহিছোঁ এই গাঁৱৰ ৰাইজৰ মনৰ কথা ল'বলৈ। কেৱল এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত এই যিসকল গাঁৱৰ ৰাইজ তেওঁলোকে কি পালে বা কি হেৰুৱালে বা তেওঁলোকে আৰু কি বিচাৰে, সেই সবিশেষ লৈ আমি নিউজ 18ৰ চাইকেল নহয় টিলিঙা অনুষ্ঠানলৈ তেওঁলোকৰ মাজলৈ সোমাই আহিছোঁ। আজি আমি আহি উপস্থিত হৈছোঁ ডিগবৈ সমষ্টিৰ অন্তৰ্গত বৰহাবচান গাঁও পঞ্চায়তৰ এই শান্তিপুৰ গাঁৱত। আৰু ইয়াত যিসকল আই মাতৃ আছে আমি তেওঁলোকৰ মনৰ কথা জানিবলৈ পোনে পোনে চেষ্টা কৰিম। আমি প্ৰথমতে তেওঁলোকৰ কাষলৈ যাবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে দেখা গৈছে বহুকেইগৰাকী ইয়াত যিহেতু আই মাতৃসকল আছে তেওঁলোকৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম, কিয়নো চৰকাৰ আহে চৰকাৰ যায়, আগন্তুক যিটো পঞ্চায়ত নিৰ্বাচন আৰু চৰকাৰে যিটো বহু ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেই প্ৰতিশ্ৰুতিসমূহ কেতিয়াবা প্ৰতিশ্ৰুতি হৈ ৰৈ যায়। আৰু আজিলৈকৈ এই যি পঞ্চায়তৰ অন্তৰ্গত এইসকল মহিলা আই মাতৃয়ে কেনেধৰণৰ তেওঁলোকে সুবিধা লাভ কৰিছে, চৰকাৰী যিসমূহ আঁচনি সেই আঁচনিসমূহ তেওঁলোকে পাবলৈ সক্ষম হৈছেনে নাই, বা ইয়াত সমস্যা কেনেধৰণৰ আছে, বা আগন্তুক দিনত তেওঁলোকে কি আশা কৰে, এই সবিশেষখিনি আমি তেওঁলোকৰ মুখে জানিবলৈ যিটো যত্ন কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব, যিহেতু আপোনালোকে এইখন গাঁৱৰ স্থানীয় বাসিন্দা, বহুত বছৰ ধৰি বাস কৰি আহিছে আৰু নিৰ্বাচন আহিছে, আপোনালোকে ভোট দিয়ে, যিহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন, আপোনালোকে চৰকাৰৰ পৰা কেনেধৰণৰ সুবিধা লাভ কৰিছে বা কি সমস্যা আজিও আপোনালোকে ভুক্তভোগী হৈ আছে? নমস্কাৰ, মোৰ নাম প্ৰিয়তা মৰাণ। মই এতিয়া চৰকাৰ ফালৰ পৰা ঘৰ এটা পাইছোঁ, ঘৰটো পাইছোঁ। ইটা আনিলে 1000, লুৱে কিনিম না, মই ইটাই কিনিম না, আনিলে অনাটো ইটাখিনি লু আনিবলৈ এতিয়া চিমেণ্ট আনিলোঁ, অকণমান লগাই কিনি আৰু এতিয়া টকা পইচা শেষ হ'ল, মই ক'ৰ পৰা আনিম? আপোনালোকে দিব লাগিব। কোনে কেনেকৈ দিয়ে মই নাজানো, সেইটো একো কথাই নাজানো মই, কিন্তু মই মেম্বাৰক খবৰ দিম বুলি ভাবিছোঁ। মেম্বাৰে আহি কি কয় কি নকয়, আপোনালোকেও আহিছে, এতিয়া কি কয় মই সেইটো কথা নাজানো। চৰকাৰে কি আঁচনি পাইছে এতিয়ালৈকে, আপোনালোকে কি আঁচনি পাইছে, কি নাই পোৱা? অৰুণোদয়টো পাইছিলোঁ আগতে, এতিয়া কাটিলোঁ বুলি ক'লে মই বেমাৰী মানুহ যাব নোৱাৰিছোঁ, চাবলৈ যোৱা নাই। এতিয়া আকৌ মেম্বাৰকো সুধিব লাগিব, নজনা কথাটো সুধিবই লাগিব, হয় নহয়? হয়, নিশ্চয়। যিহেতু অৰুণোদয় আঁচনিৰ নাম যিহেতু তেওঁৰ কৰ্তন হৈছে বুলি ইতিমধ্যে তেওঁ অভিযোগ তুলিছে, আপুনি কি ক'ব এই ক্ষেত্ৰত? আপুনি যিহেতু এই গাঁৱৰে বাসিন্দা, বহুত বছৰ ধৰি এই গাঁওখনতে বাস কৰি আছে, ভোট দি আহিছে আপোনালোকে। ইমান দিন ভোট দি আহিছোঁ, হয়। এটা মোৰ অৰুণোদয় দিছিলে এবছৰ, যোৱা বছৰ দিছিলে, এবছৰ কাটি দিলে আৰু পোৱা নাই। মই বিধৱা মানুহ, সেইকাৰণে আৰু কিবা আকৌ দিলে ভাল পাওঁ। আৰু আগন্তুক যিটো পঞ্চায়ত নিৰ্বাচন, কি ক'ব? সেইটো কি ক'ম? হয়, নিশ্চয়। যিহেতু এওঁলোকৰ মনৰ কথা আমি জানিবলৈ যিটো যত্ন কৰিছোঁ, আপুনি কি ক'ব? যিহেতু আপোনালোকে ভোট দি আহিছে, ভোট দি এইখন গাঁৱতে আপোনালোকে বাস কৰি আজি বহুত বছৰ কটাইছে, চৰকাৰৰ পৰা যিসমূহ সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হৈছেনে? নমস্কাৰ, মোৰ নাম পুতলি মৰাণ। মই ইমান দিনৰ পৰা ভোট দি আছোঁ, ভোট দি মই আধা বয়স গ'লেই, তথাপিতো মই আজিলৈকে একো এটা পোৱা নাই। চৰকাৰক মই এইবোৰে জনাইছোঁ, মই অৰুণোদয় পোৱা নাই, ঘৰ পোৱা নাই, আৰু একোৱে পোৱা নাই। মোৰ ফালৰ পৰা মই ইমানেই ক'লোঁ। হয়, নিশ্চয়। আমাৰ লগত আৰু বহুকেইগৰাকী মহিলা আছে, আমি সকলোৰে মনৰ কথা জানিবলৈ যিটো যত্ন কৰিম। ইতিমধ্যে আমাৰ লগত আছে আৰু এগৰাকী, কি ক'ব, যিহেতু আগন্তুক নিৰ্বাচন পাইছেহি, আপোনালোকে চৰকাৰে বহু প্ৰতিশ্ৰুতি দিয়ে যে আমি বিভিন্ন আঁচনি আপোনালোকৰ বাবে দিয়া হৈছে, আৰু সেই আঁচনিসমূহ চৰকাৰে প্ৰদান কৰা আঁচনি আপোনালোকৰ ওচৰত আহিছেনে, আপোনালোকে পাবলৈ সক্ষম হৈছেনে? তেনেকৈ এতিয়া এইবাৰ আহিছে ইলেকশ্যন, আকৌ চেষ্টা কৰিম বুলি ভাবিছোঁ, ভোট দিম বুলি ভাবিছোঁ, আৰু দিয়ে আছোঁ, ইমান দিনে দিয়ে আছোঁ বাৰু। এনেকৈ আমাৰ এই শান্তিপুৰ এইখিনিতো বহুতখিনি উন্নত হ'ল, আৰু কিছুমান বাকী আছে হ'বলগীয়া, এইখিনি এতিয়া আকৌ হ'ব বুলি আশা ৰাখিছোঁ। যেনেকৈ কিছুমান অৰুণোদয় আছে, আমাৰ বিধৱা আছে, বাইদেউ আঁচনি আছে, এইবোৰ কিছুমানৰ ঘৰ আছে, কিছুমান দুখীয়া মানুহ আছে, ঘৰ দুৱাৰ ভগা ছিগা আছে, এইবোৰ ভাল হ'ব বুলি আশা কৰিছোঁ, আকৌ দিম বুলি ভাবি আছোঁ। এইটো কাৰণে এবাৰো চেষ্টা কৰিছোঁ। আপোনালোকৰ এই গাঁওখনত যিটো জল জীৱন মিছন আঁচনিৰ পানী আপোনালোকে পাইছে নাই? পানী দিছে, কিন্তু পানী এতিয়ালৈকে চলা নাই, সুবিধা কৰি দিছে। পানী আমাৰ এইখিনি ভাল নহয় দেই, আমাৰ ইয়াতো পানীখিনি ভাল নহয়, ৰঙচুৱা পানী হয়, কিন্তু দিছে, সুবিধা হোৱা নাই এতিয়ালৈকে। হয়, নিশ্চয়। আপুনি কি ক'ব এই ক্ষেত্ৰত, কেনেধৰণৰ অনুভৱ? যিহেতু আপোনালোকৰ গাঁওখনলৈ আমি আহিছোঁ, আপোনালোকৰ সমস্যাৰ কথা জানিবৰ বাবে কি ক'ব? আপোনালোকে ইয়াত সমস্যাৰ কথা সুধিব লাগিছে, সেইটো কাৰণে আমি বহুত নথৈ আনন্দিত হৈছোঁ। কাৰণ কেলৈ চৰকাৰে বহুতো সুবিধা দি আছে ৰাইজক, কিন্তু দিছে যদিও
আমাৰ যিখিনি আঁচনি আহি থাকে সেইখিনি আঁচনিয়ে আহি থকা অৱস্থাত কিছুমান গাঁৱৰ মানুহে হওক কিছুমান মুখ্য মানুহ থাকে তেওঁবিলাকৰ কাৰণেও কিছুমান বুজা পৰাৰ ক্ষেত্ৰত অকণমান খামখেয়ালি হোৱাৰ পিছতো কিছুমান আঁচনি মানুহক ইটোৰ পিছত সিটোকে থাকি যায়। ইতিমধ্যে আমি আহি এগৰাকী আইতাৰ কাষত উপস্থিত হৈছোঁ। কি ক'বা আইতা, আপুনি ভোট দি ইমান বয়স হৈছে, এতিয়া আপুনি কি পাইছে? ইতিমধ্যে আপুনি আঁচনি মানে পাইছোঁ। এতিয়া পাৰিলে ঘৰ এটা লাগে আকৌ আৰুনো কিটো ক'ম আৰু মৰিব হ'ল আৰু। ইমান আঁচনি দি আছে, আঁচনি পাইছে নে কিবা আপুনি? নাপাওঁ কোনো, সেইখিনি পাইছোঁ। বৃদ্ধ পেঞ্চন পাইছে? হয়। ঘৰ পাইছে? ঘৰ নাই, সদায় দিম বোলে মিছাকেই একোটো নাপাওঁ। এতিয়া আপুনি চৰকাৰক কি ক'ব, কিবা ক'ব? কিটো কওঁ, আপোনাৰ ফালৰ পৰা কিবা আবেদন কৰিব? কিটো কওঁ ক'বলৈ নাই। কওক আপুনি কি কয়, কওক মনৰ কথা। পালে লাগে আকৌ আৰু কিটো কওঁ ঘৰ। চৰকাৰী আঁচনি কিবা সুবিধা পাইছে নাই? নাই বাইদেউ, তেনেকুৱা আমি একো পোৱা নাই। আমাৰ পানীৰ অসুবিধা এইপিনে একো লোৱা নাই, কাৰেণ্টৰ আমি পোৱা নাই, আমাৰ ঘৰ দুৱাৰ একো নাই, পোৱা নাই। আমি কিবা অৰুণোদয় আঁচনি দিছে সেইটোও পোৱা নাই। এতিয়া ঘৰ এপ্লাই কৰিছে, ঘৰ এপ্লাই দিয়ে আহে, বেলেগত আহি যায়, আমাৰ ইয়াত নাহে বাইদেউ। এয়া আছিল চাইকেল নহয় টিলিঙাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত শান্তিপুৰ নামেৰে এখন গাঁৱৰ সামগ্ৰিক পৰিৱেশৰ এইসকল লোকৰ মনৰ কথা। আচলতে তেওঁলোকৰ যথেষ্ট ক্ষোভ, কিয়নো এই চৰকাৰৰ যিটো বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতে যিটো বৰ্তমান দেখা গৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচন, কিন্তু এইসকল গাঁৱৰ যিসকল মহিলা, এই মহিলাসকলে তেওঁলোকৰ মনৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু যথেষ্ট সমস্যাৰ জৰ্জৰিত হৈ আছে। আজিৰ দিনতো উন্নয়ন হৈছে, কিন্তু উন্নয়নৰ মাজতো দেখা গৈছে সমস্যা ক'ৰবাত নহয় ক'ৰবাত ৰৈ গৈছে। কিন্তু আগন্তুক যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ তেওঁলোকৰ মাজত উপস্থিত হ'লোঁ আৰু তেওঁলোকে ইতিমধ্যে আমাৰ মাজত থাকি বহু কথাই মনৰ কথা আমাক জানিবলৈ দিছে।